নমস্কাৰ বন্ধুসকল, ৱেলকাম টু ডে 62 অফ 100 ডেইজ হাৰ্ট চেলেঞ্জ। ৰাতিপুৱা শুই উঠি মৰ্ণিং ৱাকৰ বাবে ওলাই গৈছোঁ। এয়া চকিডিঙি ফিল্ডত অলপ সময় খোজকাঢ়ি ল'লোঁ। ইয়াৰ পিছতে অলপ সময় ৰানিং কৰি ল'লোঁ। ইয়াৰ পিছতে চকিডিঙি ফিল্ডৰ কাষতে থকা শিশু উদ্যানখনত অলপ সময়ৰ বাবে ফ্ৰী হেণ্ড এক্সাৰচাইজসমূহ ভালদৰে কৰি ল'লোঁ। ঘৰলৈ উভতি আহি শ্ৰীমতীক বাছত উঠাবলৈ গৈছিলোঁ। ইয়াৰ পিছতে ঘৰলৈ উভতি আহি গা ধুই ভগৱানক সেৱা জনালোঁ আৰু মৰ্ণিং ব্ৰেকফাষ্ট কৰি বিদ্যালয়ৰ বাবে যাত্ৰা আৰম্ভ কৰিলোঁ। বিদ্যালয়ত বছৰেকীয়া পৰীক্ষা চলি আছিল। এয়া প্ৰথম শ্ৰেণী, দ্বিতীয় শ্ৰেণী আৰু চতুৰ্থ শ্ৰেণীৰ পৰীক্ষা চলি আছিল। ইয়াৰ পিছত দুপৰীয়া 12 বজাত ছাত্ৰ ছাত্ৰীসকলক মধ্যাহ্ন ভোজন দিয়া হ'ল আৰু ময়ো মধ্যাহ্ন ভোজন অলপ খাই ল'লোঁ। এয়া খিচিৰি। সন্ধিয়া য়োগা ক্লাছলৈ গৈছিলোঁ। প্ৰায় এঘণ্টামান যোগাভ্যাস কৰিলোঁ। এয়া মোৰ য়োগা ক্লাছৰ লগৰজনে ষ্ট্ৰেচিং কৰি আছে আৰু এয়া আমাৰ য়োগা ছাৰ কৃষ্ণ দাস ছাৰ। ঘৰলৈ উভতি আহি ভাগৱত গীতা পাঠ কৰিলোঁ। আজি একাদশ অধ্যায় অৰ্থাৎ বিশ্বৰূপ দৰ্শন যোগ 11টা শ্লোক পঢ়ি ল'লোঁ আৰু ইয়াৰ অৰ্থসমূহ ভালদৰে বুজি ল'লোঁ। এয়া হ'ল আজিৰ চেল্ফি। ধন্যবাদ।